हरे कृष्ण श्रीमद् भागवत गीता अध्याय 9 श्लोक नंबर 31 पर आज आमी पढ़िब लैसु। क्षिप्रं भवति धर्मात्मा शाश्वतशान्तिं निगच्छति कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति। क्षिप्रं भवति धर्मात्मा शाश्वतशान्ति निगच्छति कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति। अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा। शिल प्रभुपाद की जय। भगवाने এই শ্লোকটিত কৈছে যে সেই ব্যক্তিজন লগে লগে ধৰ্মাত্মা হৈ যায় যে ভগৱানৰ শৰণ গ্ৰহণ কৰে বা ভগৱানৰ ভক্ত। যেনেকৈ এই শ্লোকটিৰ পূৰ্বৱৰ্তী শ্লোকত ভগৱানে কৈছে যে আপি চেত সুদুৰাচাৰো ভজতে মাম অনন্য ভাগ। যদি কোনোবা ভক্ত ভক্তি কৰি আছে ভগৱানৰ অনন্য ভক্তি কৰি আছে কিন্তু কিয়নো এই ভৌতিক সংসাৰত বহুত মায়া আছে, অলপ কিবা এনেকুৱা ধৰণৰ কাম হ'ল তেওঁৰ দ্বাৰা যেটো আসলতে ভক্তিৰ হিচাপত এটো মানা হয়, যেনেদৰে মাংস মাছ খোৱা, নিচা কৰা, অবৈধ যৌন সম্বন্ধ কৰা, জুৱা খেলা। কিন্তু ধৰা হল বা কিবা বেয়া সংগত কিবা অলপমান পতন হল, তথাপিও ভগৱানে কৈছে কাৰণ তেওঁৰ মোৰ ওপৰত বহুত শ্ৰদ্ধা আছে আৰু অনন্য ভক্তিত লাগি আছে। অনন্য ভক্তি মানে কি? অনন্য ভক্তি মানে কেৱল কৃষ্ণ ভক্তি, আৰু কাৰো ভক্তি নহয়, তাক কয় অনন্য ভক্তি। অন্য নহয়, কেৱল কৃষ্ণ। কৃষ্ণৰ প্ৰতি যে সতীত্ব সেইটো মেইনটেইন কৰে। যেনেদৰে এজনী স্ত্ৰীয়ে এজন পুৰুষৰ প্ৰতি যাক পতি হিচাপে গ্ৰহণ কৰিছে তেওঁৰ প্ৰতি লয়েলটি মেইনটেইন কৰে, তেনেদৰে যে কৃষ্ণৰ প্ৰতি কেৱল লয়েলটি মেইনটেইন কৰে সেয়া অনন্য ভক্তি হয়। আৰু অনন্য ভক্তৰ যদি আকস্মিক পতন হয়ও কেতিয়াবা ভগৱানে কৈছে ক্ষিপ্ৰম ভৱতি ধৰ্মাত্মা, অতি শীঘ্ৰেই ধৰ্মাত্মা হৈ যাব। কিয়? কাৰণ ভগৱানে তেওঁৰ হৃদয়ত বহি আছে আৰু সেইকাৰণে ভগৱানে তেওঁক ৰিয়েলাইজ কৰাব যে তই ভুল কৰিছ আৰু পিছত আৰু ভক্তি কৰাৰ কাৰণে উৎসাহ প্ৰদান কৰিব। আৰু কৈছে ভগৱানে যে তেওঁ ধৰ্মাত্মা হৈ যাব আৰু সকলো বদভ্যাস তেওঁৰ নাইকিয়া হৈ যাব যদি তেওঁ ভক্তিত লাগি আছে, মোৰ অনন্য ভক্তিত, আৰু স্থায়ী শান্তি প্ৰাপ্ত কৰিব। কোনে নিবিচাৰে যে আমি সকলোৱে দেখা পাওঁ যে কলিযুগত মনবোৰ সকলো মানুহৰ কিমান বিচলিত হয়, সকলোৱে শান্তি বিচাৰে। গতিকে আমি যে স্থায়ী শান্তি প্ৰাপ্ত কৰিব খোজো তেনেহলে আমি কৃষ্ণৰ অনন্য ভক্তি কৰিব লাগে। ভগৱানে কৈছে হে কুন্তি পুত্ৰ, সেই কাৰণে তুমি নিডৰ হয় একো ভয় নকৰাকৈ ঘোষণা কৰি দিয়া যে নামে ভক্ত প্ৰণশ্যতি, মোৰ ভক্তৰ কেতিয়াও বিনাশ নহয়। এই শ্লোকটিত ভগৱানে অৰ্জুনৰ দ্বাৰা কিয় ঘোষণা কৰাইছে? নিজে কিয় কোৱা নাই যে মোৰ ভক্তৰ কেতিয়াও বিনাশ নহয়? তাৰো কাৰণ আছে। কৃষ্ণই কেতিয়াবা কেতিয়াবা ভক্তৰ কাৰণে নিজৰ প্ৰতিজ্ঞা ভংগ কৰি দিয়ে। ইমান মৰম কৰে তেওঁ ভক্তক, কিন্তু ভক্তৰ প্ৰতিজ্ঞা তেওঁ কেতিয়াও ভংগ হ'ব নিদিয়ে। তাৰ বহুত ডাঙৰ উদাহৰণ হৈছে ভীষ্ম পিতামহ, যি কৃষ্ণৰ অনন্য ভক্ত হয় আৰু ভগৱানৰ ধামতো কৃষ্ণৰ লগত এনেদৰে নিবাস কৰে। ভগৱানৰ বীৰ ৰস তেওঁ প্ৰদান কৰে, সেইকাৰণে বীৰ ৰস প্ৰদান কৰিবৰ কাৰণে ভগৱানৰ বিৰুদ্ধে যুদ্ধক্ষেত্ৰত থিয় হ'ব লাগিব। তেতিয়া কৃষ্ণই যুদ্ধ কৰি তেওঁৰ লগত বীৰ ৰস আস্বাদন কৰিব পাৰে। সেই ভীষ্ম পিতামহ যেতিয়া এই প্ৰতিজ্ঞা কৰে, দুৰ্যোধনে তেওঁক বহুত প্ৰভোগ কৰে, বহুত কয় যে আপুনি আচলতে মাৰিবই নোখোজে অৰ্জুনক, আৰু অৰ্জুনক এদিনতে আপুনি মাৰিব পাৰে, আপুনি ইমান শক্তিশালী হয়। আমাৰ গোটেই পাণ্ডৱসকল আচলতে অৰ্জুনৰ কাৰণে ইমান মানে হে কৰি আছে, জপিয়াই আছে, অৰ্জুন যদি হাৰি যায় তেওঁলোকে হাৰি যাব। গতিকে ভীষ্মই প্ৰতিজ্ঞা কৰে ঠিক আছে, কালি হয়তো মই অৰ্জুনক মাৰি পেলাম, আৰু নহলে কৃষ্ণই যে প্ৰতিজ্ঞা কৰিছে যে মই অস্ত্ৰ নুঠাওঁ, অস্ত্ৰ উঠাব লাগিব, তেতিয়াহে অৰ্জুন বাচিব। তেতিয়া নেক্সট দিনা ভীষ্ম পিতামহ কোনোদিন যুদ্ধত হাৰাই নাই, তেনেকুৱা ধৰণৰ মহা মানে যোদ্ধা হয়। অৰ্জুনক খুব বাণ মাৰি আছে। অৰ্জুনৰ ৰথো ভাঙি গৈছে, ছিঙি গৈছে, মাটিত সোমাই গৈছে, তাৰ চক্কা যিটো মানে पहिया হয়, ৰথৰ চক্ৰ হয়, মানে একদম মাৰি আছে। তো ভগৱান শ্ৰীকৃষ্ণই সেই দেখা পাই বহুত মানে ক্ৰোধিত হৈছে আৰু গম পাইছে যে মই যেতিয়ালৈকে অস্ত্ৰ নুঠাওঁ এই ভীষ্ম পিতামহে কেতিয়াও মানে অৰ্জুনক এৰি নিদিয়ে। গতিকে ৰথৰ যেটো
মানে চকা সেই চকাটো উঠাই পিনে ভীষ্মক মাৰিব গৈছে আৰু আপুনি দেখা পাব কিছুমান ফটো তেনেকুৱা আছে যে কৃষ্ণই ভীষ্মক মাৰিব গৈছে আৰু অৰ্জুনে কৃষ্ণৰ কঁকালত ভৰি তেনেকৈ ধৰি আছে নাযাব আপুনি কৈছে আপুনি অস্ত্ৰ শস্ত্ৰ নুঠাই আৰু ভগৱানৰ যিটো পটকা ভাগৱতমত উল্লেখ আছে যে ভগৱানৰ যিটো মানে সেই অংগবস্ত্ৰ যে আমি ধুতি কুৰ্তা পিন্ধিলে যেনেকৈ এখন চাদৰ লয় সেই চাদৰখন এনেকৈ উৰি পিনে পৰি গৈছে ভগৱান ইমান তীব্ৰ গতিত গৈছে আৰু বিষ্ণু পিতামহৰ লগে লগে অস্ত্ৰ শস্ত্ৰ ত্যাগ দিছে আৰু এনেকৈ দুখন হাত মেলি পিনে কৃষ্ণক এনেকৈ স্বাগত কৰিছে যে আহক মোক মাৰক ইমান মানে বীৰ ৰসৰ আস্বাদন হৈছে তেতিয়া এই যিটো মানে ঘটনা সেইটোৰ পৰা আমি গম পাওঁ যে ভগৱানে ভীষ্মৰ প্ৰতিজ্ঞা ৰক্ষা কৰাৰ কাৰণে নিজৰ প্ৰতিজ্ঞা ভংগ কৰি দিছিল সেইকাৰণে ভগৱানে কাৰণ ভক্তৰ প্ৰতিজ্ঞাটোক বেছি মহত্ব দিয়ে তেওঁ ঠিক তেনেদৰে ইয়াতেও আমি দেখা পাইছোঁ যে ভগৱানে সেইকাৰণে অৰ্জুনক কৈছে যে হে অৰ্জুন যদি কোনোবাই মোৰ অনন্য ভক্তি কৰে তাৰ একো লছ নাই তাৰ যদি কেতিয়াবা আকস্মিক পতনো হয় নহয় মই তাৰ ৰক্ষা কৰিম আৰু সি লগে লগে ধৰ্মাত্মা হৈ যাব আৰু স্থায়ী শান্তি প্ৰাপ্ত কৰিব মোৰ ধাম প্ৰাপ্ত কৰিব আৰু এই কথা তুমি ঘোষণা কৰি দিয়া যে মোৰ ভক্তৰ কেতিয়াও বিনাশ হ'ব নোৱাৰে আপুনি যদি বেলেগ পুণ্য অৰ্জন কৰে সেইটো পুণ্য নষ্ট হৈ যায় যেতিয়া ভৰাৰ হল আপুনি বহুত দুখীয়া মানুহ বহুত সহায় কৰিছে খুৱাইছে কিবা কৰিছে হস্পিটেল খুলিছে তাৰ পুণ্য স্বৰ্গত যাই পিনে যেতিয়া আপুনি ভোগ কৰিব তেতিয়া সেইটো শেষ হৈ যাব কিন্তু ভক্তি কেতিয়াও নষ্ট নহয় সেইকাৰণে ভগৱানে কৈছে যে মোৰ ভক্ত কেতিয়াও বিনাশ হ'ব নোৱাৰে গতিকে ইয়াতে এটা প্ৰশ্ন আহিব পাৰে যে যদি কোনোবা ভক্তই নিন্দনীয় কৰ্ম কৰে তেনেহ'লে তেওঁ কেনেকুৱা ধৰণৰ ভক্ত হয় বাৰু ইয়াতে শ্ৰীল প্ৰভুপাদে কৈছে যে 7 নম্বৰ অধ্যায়ত কোৱা হৈছে যে দুষ্ট আত্মা কেতিয়াও ভক্তি নকৰে আৰু সদ্গুণ নাই যদি কোনোবাই ভক্তি কৰিছে তো দুষ্ট আত্মা আচলতে নহয় পূৰ্বজন্মৰ পৰাই তেওঁ পুণ্যাত্মা হয় বা পুণ্য অৰ্জন কৰিছে তেওঁৰ পুণ্য জাগৃত হৈছে সেইকাৰণে কৃষ্ণৰ অনন্য ভক্তি কৰিব পাৰিছে কিন্তু যিদৰে এটা ভাল ৰাস্তাত হাইৱে টু এক্সিডেণ্ট হয় গড্ডা খড্ডা নাই কিন্তু এক্সিডেণ্টটো হয় ঠিক তেনেদৰে মায়াৰ নগৰী হয় ইয়াৰ অৰ্থ এইটো নহয় যে আমি মায়াৰ নগৰী হয় যদি আমিও কিবা ভুল কৰিলেও ভগৱানে ক্ষমা কৰি দিব আমি ভুল কৰিব নালাগে কিন্তু বেলেগ মানুহক যদি ভক্ত হয় আৰু কেতিয়াবা আকস্মিক পতন হয় আমি কেতিয়াও অসন্মানৰ দৃষ্টিৰে চাব নালাগে বুলি কৃষ্ণই ইয়াতে কৈছে গতিকে ভক্তসকলে ভগৱানক নিজৰ হৃদয়ত সদায় স্মৰণ কৰে আৰু সেইকাৰণে সকলোবোৰ পাপৰ পৰা তেওঁ মুক্ত হৈ যায় যেনেদৰে আমি যদি কোনোবা মিটিঙত গৈছোঁ ধৰা হ'ল আৰু আমাক এখন সোফা দিছে আৰু সেই সোফাখন লেতেৰা আৰু কোনো চাফা কৰা মানুহ নাই তেতিয়া আমি কাগজ কিবা লৈ পিনে চাফা কৰিহে বহিম নে লেতেৰা পেতেৰা কেনেকৈ বহি যাম বা আমাক থকাৰ কাৰণে এটা ঘৰ দিছে আৰু সেইটো লেতেৰা তেনেহ'লে আমি চাফাই কৰ্মচাৰীক মাতিম বা সেইটো চাফা কৰি ল'ম তাৰপিছতে সেইটো ঘৰত থাকিম ঠিক তেনেদৰে যেতিয়া আমি ভগৱানৰ অনন্য ভক্তি কৰোঁ আৰু কৃষ্ণ আমাৰ হৃদয়ত এনেতো কৃষ্ণ সকলো জীৱৰে হৃদয়ত আছে কিন্তু সুপ্ত হৈ থাকে যেনেদৰে এজন মানুহে শুই থাকে একো নকয় ভগৱান শ্ৰীকৃষ্ণই খালি এজন সাক্ষী ৰূপত থাকে উইটনেছ যে কি কৰ্ম কৰিছে কৰ্মৰ কাৰণে তাৰ হিচাপ কিতাপ ৰাখে কিন্তু যেতিয়া আমি কৃষ্ণৰ অনন্য ভক্তি কৰোঁ তেতিয়া কৃষ্ণই আমাৰ হৃদয়ত নিবাস কৰিবলৈ জাগ্ৰত ৰূপেৰে আমাক সদায় প্ৰেৰণা দিয়ে উৎসাহ দিয়ে আৰু আমাৰ জীৱনৰ যি মানে আচলতে লেগাম হয় মানে কণ্ট্ৰল হয় কৃষ্ণ সম্পূৰ্ণৰূপে নিজৰ হাতত লৈ লয় আৰু এইদৰে আমাৰ হৃদয়খন কাৰণ থাকিবৰ কাৰণে তেওঁ আমাৰ হৃদয়খন চুজ কৰিছে আমাৰ প্ৰাৰ্থনাৰ কাৰণে হৃদয়খনো পবিত্ৰ কৰি দিয়ে আৰু পবিত্ৰ হৃদয়ত যেতিয়া আমি পবিত্ৰ হৃদয়খনলৈ যেতিয়া থাকোঁ তেতিয়া আমি মনৰ শান্তি প্ৰাপ্ত কৰোঁ কিয়নো ভক্তই নিৰন্তৰ ভগৱানৰ চিন্তন কৰে সেইকাৰণে তেওঁ নিজে নিজে শুদ্ধ হৈ যায় আৰু তেওঁৰ কেতিয়াও আৰু পতন নহয় ভগৱানৰ ধামত গুচি যায় আৰু শুদ্ধিৰ যিটো ক্ৰিয়া কোনোবাই যিকোনো পাপ কৰিলেও শুদ্ধিৰ বহুত ক্ৰিয়া আছে কিন্তু সেইবোৰ বহুত টাফ হয় কিবা যজ্ঞ কৰিব লাগিব কিবা কৰিব লাগিব কিন্তু যেতিয়া আমি কৃষ্ণৰ ভক্তি কৰোঁ আমাৰ শুদ্ধিকৰণ ডেইলি হৈ আছে কাৰণ আমি হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে এই মহামন্ত্ৰ যেতিয়া আপুনি হুল্লমালা কৰে তেনেহ'লে বেলেগ ধৰণে আৰু একো শুদ্ধিকৰণ কৰিবৰ আৱশ্যকতা নাই আৰু যিকোনো প্ৰগ্ৰাম হ'লেও কাৰোবাৰ বাৰ্থডে হ'লেও যি হ'লেও হৰে কৃষ্ণ মহামন্ত্ৰ যদি কীৰ্তন কৰে তেতিয়াহ'লে আমি শুদ্ধ হৈ যাওঁ শ্লোক নম্বৰ আমি 32 আৰু 33 একেলগে পঢ়িছোঁ
मां हि पार्था व्यपश्रित्य येऽपि स्युः पापयोनयः स्त्रियो वैश्यास्तथा शूद्राः तेऽपि यान्ति परां गतिम् किं पुनर्ब्राह्मणः पुण्या भक्ता राजर्षयस्तथा अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व मम। 33 নম্বৰ শ্লোকটি বহুত महत्वपूर्ण সেইভাবে আৰু আকৌ এবাৰ পঢ়িছো किं पुनर्ब्राह्मणः पुण्या भक्ता राजर्षयस्तथा अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व मम। अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा। शिल प्रभुपाद की जय। श्लोक नम्बर 32 কৈছে যে হে পাৰ্থ কৃষ্ণই কৈছে অৰ্জুনক कि যিসকলে মোৰ শৰণ গ্ৰহণ কৰে তেও যদি নিম্ন জন্মাও হয় অৰ্থাৎ তেও যদি এনেকুৱা জন্ম পোৱা নাই যে এজন সুসংস্কৃত ব্যক্তিয়ে যি ফেচিলিটি পায় ধৰা হল তেওঁৰ কোনো আফ্ৰিকাৰ জংগলতো জন্ম হৈছে বা কোনোবা আদিবাসীৰ এনেকুৱা ঠাইত জন্ম হৈছে যি পশুৰ দৰে তেওঁলোকে জীৱন যাপন কৰিব লগা হৈছে কোনো ফেচিলিটি নাই বা যদি স্ত্ৰী জন্মও পাইছে স্ত্ৰী জন্মটো পুৰুষ জন্মতকে নিম্ন বুলি কিয় কোৱা হয় কাৰণ স্ত্ৰী জন্মত বহুত বেছি স্ট্ৰাগল আছে আৰু লগতে স্ত্ৰী জন্মত আসলতে স্ত্ৰীসকল বহুত ইমোশনালি উইক হয় বহুত ৰেয়াৰ আছে যিসকল নহয় আৰু তাৰোপৰি ইয়াতে স্ত্ৰী মানে যিসকলে আত্মস্থিত হয় অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিত স্থিত হয় তেওঁলোকৰ বিষয়ে কোৱা নাই যিসকল সাধাৰণ স্ত্ৰী হয় বা সদায় মনটো সদায় অলংকাৰ বস্ত্ৰ বা ঘৰেলু কথা এইবিলাকতে আকৰ্ষিত হৈ থাকে ভগৱানৰ বিষয়ে কিছুমান আপুনি স্ত্ৰী দেখা পাব যে ভগৱানৰ বিষয়ে কোনো চৰ্চা কৰিব নোখোজে তেওঁলোকে সদায় অলংকাৰ বস্ত্ৰ ঘৰুৱা কথা তাতে ব্যস্ত হৈ থাকে তেওঁলোকৰ বিষয়ে কৈছে আৰু বৈশ্য মানে ব্যাপাৰী যিসকল ব্যাপাৰী বা বিজনেছমেন ভগৱানৰ ভক্ত বহুত ভক্ত আছে ভগৱানৰ কিন্তু যিসকল ভগৱানৰ ভক্তি নকৰে তেওঁলোকৰ বিষয়ে কৈছে কাৰণ ভগৱানৰ ভক্তটো একেটা ক্যাটেগৰীতে আহিব তেও যদি কিন্তু এনেকুৱা মানুহে যে ভক্তি কৰা নাই কিন্তু বলে ভগৱানৰ শৰণ গ্ৰহণ কৰিছে তেওঁলোকৰ কথা কৈছে যদি আগৰ এতিয়ালৈকে ভক্তি কৰা নাই সদায় বিজি হৈ আছে সদায় পইচা 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 এনেকে ব্যাপাৰী সকলে এই বিষয়ে ভাবি থাকে আৰু ক্ষুদ্ৰ মানে শ্ৰমিক তেওঁলোকৰো বুদ্ধি সদায় এনেকুৱা সৰু সৰু কথাৰ দ্বাৰা বহুত তেও প্ৰভাৱিত হৈ যায় আধ্যাত্মিক ভাৱে উন্নত নহয় কিন্তু যদি তেওঁলোকেও যিসকল জেনাৰেলি তেওঁলোকৰ নেচাৰ নহয় এটো কিন্তু তথাপিও যদি তেওঁলোকেও ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰে ভগৱান কৃষ্ণই কৈছে যে তেওঁ পৰম ধাম প্ৰাপ্ত কৰে আপুনি চাওক ভগৱানে কেতিয়াও বাস বিচাৰ নকৰে এনেকুৱা কোনে কত জন্ম হৈছে স্ত্ৰী হয় নে পুৰুষ হয় ধুনিয়া হয় নে ধুনিয়া নহয় এনেকুৱা কোন কেতিয়াও বাস বিচাৰ নকৰে এইবিলাক সমাজে কৰে মানুহে কৰে গতিকে আমি হেবিলাকৰ পৰা ওপৰত উঠিব লাগে আৰু আমি আত্মাত স্থিত হ'ব লাগে আৰু সকলোকে সমানভাৱে সমান দৃষ্টিৰে সকলোৰে ভিতৰত ভগৱান আছে বুলি আমি গণ্য কৰিব লাগে যেনেকৈ শংকৰদেৱে কৈছে কুকুৰৰ শৃংগাল গদৰ ভৰ আত্মাৰাম জানিয়া হবাকো আমি কৰিবা প্ৰণাম জানিয়া হবাকো কৰিবা প্ৰণাম অৰ্থাৎ আমি প্ৰণাম কৰিব লাগে ইয়াত ভগৱানে স্পষ্টভাৱে কৈছে যে উচ্চ জাতি নিম্ন জাতিৰ লগত একো কথা নাই যিয়ে ভগৱানৰ শৰণ গ্ৰহণ কৰে তেওঁ যদি নিম্ন জাতিতো জন্ম হৈছে তেৱে আসলতে সকলোতকৈ পূজনীয় হয় আৰু কোনোবা বলে উচ্চ ব্ৰাহ্মণ জাতিতো জন্ম হৈছে কিন্তু ভগৱানৰ ভক্তি কৰা নাই তেও আসলতে নিম্ন হয় গতিকে এনেকুৱা ব্যক্তি যি ভগৱানৰ ভক্তি গ্ৰহণ কৰিছে তেওঁলোকে পৰম ধাম প্ৰাপ্ত কৰে আৰু শ্ৰীমদ ভাগৱতমৰ দ্বিতীয় অধ্যায়ৰ দ্বিতীয় স্কন্ধৰ চতুৰ্থ অধ্যায়ৰ 18 নম্বৰ শ্লোকটিত কোৱা হৈছে তে অধম যোনি যেনেকৈ চান্দাল কোন হয় যে কুকুৰৰ মাংস খায় তেওঁলোকৰ যদি শুদ্ধ ভক্তিত লাগি যায় তেওঁ সম্পূৰ্ণৰূপে শুদ্ধ হৈ যায় আৰু ভগৱানৰ ধামত যোৱাৰ অধিকাৰী হয় সেই কাৰণে ভক্তি আৰু শুদ্ধ ভক্তৰ দ্বাৰা পথ প্ৰদৰ্শন বহুত ইম্পৰ্টেন্ট হয় যে আমি সদায় শুদ্ধ ভক্তৰ
সংস্পৰ্শত থাকোঁ শুদ্ধ ভক্তৰ লগত আমি বিচাৰৰ আদান প্ৰদান কৰোঁ আৰু যিবিলাক নিম্ন চিন্তা মানে যিবিলাকৰ একদম বোলে নেৰো মাইণ্ডেড বা চিন্তাধাৰাবোৰ বহুত বেয়া হয় এনেকুৱা মানুহৰ পৰা আমি দূৰত থাকিব লাগে যিসকলে আপোনাক নিৰুৎসাহিত কৰে ভক্তিৰ পৰা বা যিসকলে আপোনাৰ কনফিডেন্স লো কৰি দিয়ে তেনেকুৱা মানুহৰ পৰা দূৰত থাকিব লাগে আৰু যিসকলে আপোনাক ভক্তিত আগবাঢ়িবৰ কাৰণে সহায় কৰে শুদ্ধ ভক্তি কৰিবৰ কাৰণে সদায় উৎসাহ প্ৰদান কৰে তেওঁলোকৰ লগত আমি আচলতে আমাৰ বিচাৰৰ আদান প্ৰদান কৰিব লাগে প্ৰকৃতিৰ বিভিন্ন গুণ আছে সতগুণ ৰজগুণ তমগুণ আৰু যিয়ে যিটো গুণ অৰ্জন কৰে সেই অনুসৰি ব্ৰাহ্মণ ক্ষত্ৰিয় বা বৈশ্য বুলি কোৱা হয় আৰু যেটো বৈষ্ণৱ গুণ অৱলম্বন কৰি লয় তেওঁক বৈষ্ণৱ বুলি কোৱা হয় গতিকে ভক্তি যোগ বহুত প্ৰবল হয় বহুত শক্তিশালী হয় আৰু সেই কাৰণে যিয়ে ভক্তি যোগৰ প্ৰেক্টিছ কৰে তেওঁ সফল হয় তেওঁৰ জীৱন সফল হয় শ্লোক নম্বৰ 33ত বহুত ইম্পৰ্টেণ্ট হয় 33ত ভগৱানে নিজেই কৈছে অনিত্যম আসুখম লোকম অৰ্থাৎ এই ভৌতিক জগতত যিসকলে সুখ বিচাৰে শান্তি বিচাৰে এইটো এটা মূৰ্খতা হয় কিমান ধনী হলেও কিবা নহয় কিবা দুখ আছে কিমান ফেমাস হলেও তেওঁৰ ভিতৰতো বহুত ফ্ৰাষ্ট্ৰেচন ডিপ্ৰেছন এংজাইটি আছে ভয় আছে গতিকে এই ভৌতিক সংসাৰখন এনেকুৱাই বনোৱা হৈছে এই ভৌতিক সংসাৰখন অনিত্যম অসুখম লোকম বুলি কৃষ্ণ নিজে কৈছে আৰু এটা শ্লোকত কৈছে ভাগৱত গীতাৰ দুখালয়ম অশাশ্বতম দুখালয়ম মানে দুখৰ ঘৰ যেনেকৈ পুস্তকালয় পুস্তকৰ ঘৰ কিতাপৰ ঘৰ আৰু ভোজনালয় ভোজনৰ ঘৰ তেনেদৰে এই ভৌতিক সংসাৰখন দুখালয়ম দুখৰ ঘৰ হয় অশাশ্বতম অৰ্থাৎ সনাতন নহয় আৰু সেই বস্তুটোৱে ইয়াতে পুনৰ ৰিপিট কৰিছে ভগৱানে যাতে আমাৰ বুদ্ধিত এইটো মানে আমি সোনকালে এইটো বুদ্ধিত আমি বুজি পাওঁ আমি বুদ্ধিত এইটো প্ৰৱেশ কৰিব দিব পাৰোঁ যে অনিত্যম অনিত্যম মানে অশাশ্বত যি সনাতন নহয় ইয়াত আহিলে সকলোৱে মৰিবই লাগিব অসুখম য'ত একো সুখ নাই তাতে কৈছে দুখালয়ম ইয়াতে কৈছে অসুখম সুখ নাই অনিত্যম অশাশ্বতম সেম কথা যে ইয়াত মৃত্যু হ'বই গতিকে সেইকাৰণে কৈছে যে যদি কোনোবা যিকোনো জাতিত চাণ্ডাল জাতিটো উৎপন্ন হয় শুদ্ধ ভক্তি কৰিব পাৰে তেনেহ'লে যাৰ জন্ম ভক্তৰ ঘৰত হৈছে ব্ৰাহ্মণৰ ঘৰত হৈছে ৰাজৰ্ষি মানে ৰজা হয় কিন্তু ঋষিৰ দৰে থাকে এনে লাহ বিলাস নকৰে আৰু এনেকুৱা ধৰণৰ তপস্বীৰ দৰে থাকে তেওঁলোকৰতো গতি ভাল হ'বই তেওঁলোকে যদি ভক্তি কৰে এই বিষয়ে কোৱা হৈছে আৰু সেইকাৰণে এই ক্ষণিক দুখময় সংসাৰত অহাৰ পিছত মোৰ প্ৰেমা ভক্তিত নিজকে লগোৱা এনেকৈ অৰ্জুনক কৈছে আৰু অৰ্জুনৰ মাধ্যমেৰে আচলতে কৃষ্ণই আমাক কৈছে যে আমি কৃষ্ণৰ প্ৰেমা ভক্তি কৰিব লাগে এনেকুৱা নহয় যে আমি বোজ বুলি ভাবি কৃষ্ণৰ ভক্তি কৰিম প্ৰেমপূৰ্বক কৰিব লাগে আমি কৃষ্ণক প্ৰেম কৰিব লাগে কৃষ্ণক ভয় কৰি ভক্তি কৰিলেও তাৰো লাভ আছে কিন্তু তাতকৈ বেছি লাভ হয় যে কৃষ্ণক আমি ভয় নকৰি কৃষ্ণটো আমাৰ শুভাকাংক্ষী হয় গতিকে কৃষ্ণক আমি প্ৰেম কৰিব লাগে প্ৰেম কৰিলে সকলোবোৰ ধৰণৰ ভয় আমাৰ হৃদয়ৰ পৰা নষ্ট হৈ যায় গতিকে যেতিয়া ভগৱানে ঘোষণা কৰিছে এনেকৈ যে ইয়াত সুখ নাই যদি তুমি সুখ বা আনন্দৰ আশা কৰা তেনেহ'লে মোৰ ধামলৈ আহা মোৰ ধামখন কি হৈছে সুখেৰে পৰিপূৰ্ণ আনন্দেৰে পৰিপূৰ্ণ আৰু এইটো কেনেকৈ আহিব পাৰিবা যেতিয়া তুমি মোৰ সেৱা কৰিবা তেতিয়া মোৰ ধামত প্ৰৱেশ কৰিব পাৰিবা তেনেদৰে কৈছে আহক এতিয়া আমি এই 9 নম্বৰ অধ্যায়ৰ অন্তিম শ্লোকটি পঢ়িব লৈছোঁ যেটো বহুত মহত্বপূৰ্ণ আৰু আমি সকলোৱে এই শ্লোকটি আচলতে মুখস্থ কৰিব লাগে মন্মনা ভৱ মদ্ভক্তো মদ্যাজি মাম নমস্কুৰু মামি বিশ্বসি যুক্তৈব মাত্মনম মৎপৰায়ণঃ মন্মনা ভৱ মদ্ভক্তো মদ্যাজি মাম নমস্কুৰু মামে বিশ্বসি যুক্তৈবম आत्मानं मत्परायणः मत्परायण মানে मेरे प्रति परायण हिंदी তেনেকৈ কয় মানে মোৰ প্ৰতি যি শৰণাগত এটো হৈছে তাৰ অৰ্থ গতিকে এই শ্লোকটিৰ অনুবাদত ভগৱানে কৈছে কি নিজৰ মনটো মনা নিজৰ মনটো মোৰ চিন্তনত লগোৱা যেতিয়া কৃষ্ণৰ চিন্তনত আমি লগাও মনটো মনত কোনো ধৰণৰ চিন্তাই প্ৰৱেশই কৰিব নোৱাৰে চিন্তা প্ৰৱেশ কৰিলে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ চিন্তন কৰক চিন্তা একদম গায়ব হৈ যাব নোহোৱা হৈ যাব কৃষ্ণই কৈছে মনা মনটো নিজ মোৰ তাত লগোৱা মনটো ভাৱ মদ ভক্ত মোৰ ভক্ত হোৱা কেৱল মোৰ ভক্ত হোৱা তাতে তোমাৰ জীৱন সম্পূৰ্ণৰূপে সফল হৈ যাব আৰু কৈছে মদ্যা জি মাম নমস্কুৰু মোক নমস্কাৰ কৰা মোক প্ৰণাম কৰা
ভগৱানে কিমান ডিৰেক্ট আমাক মানে কিমান ডিৰেক্ট ইনষ্ট্ৰাকশ্যন দিছে আৰু ইয়াতকৈ বেছি কি ডিৰেক্ট ক'ব ভগৱানে ন মামেই বেশ্যসি যুক্তৈৱম মানে ভগৱানে কৈছে মোৰেই পূজা কৰা মোৰ আৰাধনা কৰা মোৰ পূজা কৰা মোৰ ভক্ত হোৱা মোৰ তাত মনটো লগোৱা আৰু এইদৰে নিশ্চিত ৰূপে যেতিয়া তুমি পূৰ্ণৰূপে মোৰ প্ৰতি সমৰ্পিত হ'বা তল্লীন হৈ যাবা তেতিয়া নিশ্চিত ৰূপে তুমি মোক প্ৰাপ্ত কৰিবা কৃষ্ণই আমাক কৈছে যে আমি কেনেকৈ কৃষ্ণক প্ৰাপ্ত কৰিব পাৰোঁ বহুতে কয় কৃষ্ণ কিয় তেনেকৈ কৈছে বেলেগ দেৱী দেৱতাবোৰেতো তেনেকৈ কোৱা নাই আৰু দেৱী দেৱতাবোৰে ক'ব নোৱাৰে কাৰণ দেৱী দেৱতাসকল ভগৱান নহয় বহুতে ভাবে যে সনাতন ধৰ্মত বহুত ভগৱান আছে নাই এজনেই ভগৱান তেওঁ হৈছে কৃষ্ণ কৃষ্ণই বিস্তাৰ কৰে ৰাম বিষ্ণু বৰা অৱতাৰ নৰসিংহ অৱতাৰ যিমান বিষ্ণু তত্ত্ব আছে সেই এজনেই ভগৱান হয় দেৱী দেৱতাসকল ভগৱানৰ অংশ হয় ভগৱানৰ সেৱক সেৱিকা হয় আমি যদি শাস্ত্ৰ পঢ়োঁ সেইকাৰণে দেৱী দেৱতাসকলে ইয়াত ভগৱান শিৱয়ো তেনেকৈ কোৱা নাই যে মই ভগৱান মোৰ পূজা কৰা মোৰ অনন্য ভক্তি কৰা কোৱা নাই কিন্তু কৃষ্ণই কৈছে কাৰণ কৃষ্ণ হৈছে আদি বিষ্ণু বহুতে ভাবে বিষ্ণুৰ অৱতাৰ কৃষ্ণ কিন্তু কৃষ্ণৰ পৰাই তিনিজন বিষ্ণুৰ বিস্তাৰ হয় অনন্ত কোটি অৱতাৰ হয় কৃষ্ণৰ পৰা সেইকাৰণে কৃষ্ণ ভক্তি প্ৰদান কৰিছে শংকৰদেৱ মাধৱদেৱেও অসমত কৃষ্ণ ভক্তিৰ প্ৰচাৰ কৰা হৈছে বহুতে এই কথাটো নাজানে কিন্তু এইটো শাস্ত্ৰ পঢ়িলে আমি গম পাওঁ গতিকে এই শ্লোকটি স্পষ্ট ইংগিত কৰিছে ভগৱানে যদি আমি এই ভৌতিক সংসাৰ যি বাৰে বাৰে আমি মৃত্যু প্ৰাপ্ত কৰিব লগা হয় জন্ম ধৰিব লগা হয় ইমান ষ্ট্ৰাগল কৰিব লগা হয় ইয়াৰ পৰা যদি আমি মুক্ত হ'ব খোজো কৃষ্ণৰ আমি যাতে অনন্য ভক্তি কৰোঁ আৰু অনন্য ভক্তি কৰিবৰ কাৰণে আমি ভগৱানৰ তাত মনটো লগাব লাগিব ভগৱানৰ ভক্তি কৰিব লাগিব ভগৱানৰ পূজা আৰাধনা কৰিব লাগিব আৰু কেৱল কৃষ্ণৰে আৰাধনা কৰিব লাগিব তেতিয়াহে আমি কৃষ্ণ লোকত প্ৰৱেশ কৰিব পাৰিম কুৰ্ম পুৰাণৰ বিষয়ে প্ৰভুপাদে ইয়াতে উদ্ধৃত কৰিছে কৈছে যে কুৰ্ম পুৰাণত কোৱা হৈছে আৰু ভক্তি সিদ্ধান্ত সৰস্বতী গোস্বামীও চৈতন্য চৰিতামৃতৰ ভাষ্যত কৈছে এই উল্লেখ কৰিছে যে দেহ দেহি বিভেদোয়ম নেশ্বৰী বিদ্যতে ক্বচিত অৰ্থাৎ পৰমেশ্বৰ কৃষ্ণত আৰু তেওঁৰ কৃষ্ণ আৰু তেওঁৰ শৰীৰৰ কোনো পাৰ্থক্য নাই কৃষ্ণ যদি এই পৃথিৱীতো আহে অৱতৰিত হয় তেতিয়াও ভগৱান কৃষ্ণৰ শৰীৰৰ সেই একেই শৰীৰ হয় যি গোলক ধামত থাকে আমাৰ দৰে নহয় বেলেগ এটা শৰীৰ হৈছে বেলেগ শৰীৰটো এৰিব লাগিব এনেকুৱা নহয় কিছুমান আখৰিক ব্যক্তি আছে যেনেকৈ কৃষ্ণক ঈৰ্ষা কৰে কৃষ্ণক বা কৃষ্ণক শত্ৰু বুলি ভাবে যেনে কংস কৃষ্ণৰ মামা হিৰণ্যকশিপু তেওঁলোকে ভগৱানক বা ৰাৱণেও ভগৱানক শত্ৰু বুলি ভাবিছিল কিন্তু শত্ৰু বুলি চিন্তা কৰোঁতেও তেওঁলোকৰ ভগৱানৰ হাতত মুক্তি হৈ গ'ল গতিকে ভগৱানৰ চিন্তন বহুত মহত্বপূৰ্ণ হয় আৰু এয়া আমি শিকিব লাগে প্ৰামাণিক গুৰুৰ পৰা ভক্তি আমি শিকিব লাগিব ভক্তৰ পৰা যিসকলে প্ৰেক্টিছ কৰি আছে সেইকাৰণে কেতিয়াও আমি এনেকৈ ভাবিব নালাগে যে আমি কৃষ্ণই ভগৱান তো কৃষ্ণকে পূজা কৰিম আমি কৃষ্ণক প্ৰাপ্ত কৰিম আমি কৃষ্ণক প্ৰাপ্ত কৰিব নোৱাৰোঁ মহাভাৰতৰ উদ্যোগ পৰ্বৰ ভগৱানে কৈছে যে হে অৰ্জুন যিসকল মোৰ প্ৰত্যক্ষ ভক্ত অৰ্থাৎ মোৰ কেৱল ভক্তি কৰে কিন্তু ভক্তৰ ভক্ত নহয় তেওঁলোকক মই ভক্ত বুলি গণ্য নকৰোঁ কিন্তু যিসকল মোৰ ভক্তৰ ভক্ত হয় তেওঁলোককহে মই ভক্ত বুলি গণ্য কৰোঁ সেইকাৰণে আমি সদায় ভগৱানৰ ভক্ত প্ৰামাণিক গুৰুৰ আশ্ৰয় ল'ব লাগে আৰু এইদৰে মনটো কেনেদৰে ভগৱানৰ প্ৰতি দৃঢ় কৰোঁ আমি সেই বিষয়ে শ্ৰৱণ কৰিব লাগে প্ৰেক্টিছ কৰিব লাগে আৰু অভ্যাস কৰিলে আমি এদিন সফল হ'ম অভ্যাস কৰিলে চাওক সেইবোৰ গুণো আমাৰ তাত আহি যায় যে আমাৰ তাত নাই ধৰা হওক আপুনি নাজানে যে কেনেকৈ হাৰমনিয়াম বজাব লাগে বা কেনেদৰে এটা বাদ্যযন্ত্ৰ বজাব লাগে কিন্তু যেতিয়া আপুনি অভ্যাস কৰে আপুনি সেইটো বজাব পৰা হৈ যায় সেইকাৰণে কৃষ্ণ সম্বন্ধী এটা উদ্যম পদ্যত কোৱা হৈছে যে যি ব্যক্তিয়ে দেৱতাৰ পূজাত লাগি আছে তেওঁ সৰ্বাধিক অজ্ঞানী হয় আৰু ভগৱান শ্ৰীকৃষ্ণই ভাগৱত গীতাত এই বিষয়ে কৈছে যে আচলতে মোৰ ডিৰেক্ট সেৱা কৰিব লাগে কিন্তু যিসকলে দেৱী দেৱতাৰ পূজাত লাগি আছে অৰ্থাৎ তেওঁলোকে কিছুমান ভৌতিক বস্তুৰ কামনা কৰে আৰু সেইকাৰণে লাগি আছে কিন্তু তেনেকৈ লাগিলে তেওঁলোকৰ মুক্তি নহ'ব আৰু বেছি ফচি যাব এই ভৌতিক সংসাৰত সেইকাৰণে আমি শুদ্ধ ভক্তি কৰিব লাগে আৰু শুদ্ধ ভক্তৰ কেতিয়াও পতন নহয় আৰু অন্ততঃ তেওঁ পৰম পুৰস্কাৰ ৰূপত ভগৱান কৃষ্ণৰ লোক প্ৰাপ্ত কৰে এইদৰে শ্ৰীমদ ভাগৱত গীতাৰ ৯ নম্বৰ অধ্যায়ৰ পৰম গুহ্য জ্ঞানৰ ভক্তি বেদান্ত তাৎপৰ্য আজি পূৰ্ণ হ'ল আপোনালোকক হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ